নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত মই দেখাবলৈ গৈ আছোঁ আপোনালোকে আপোনাৰ PF একাউণ্টৰ বেলেঞ্চ কেনেকৈ আপোনালোকে অনলাইন চেক কৰিব পাৰিব। অতি সহজ পদ্ধতিৰে আপোনালোকক মই চেক কৰি দেখুৱাম। তাৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। ব্ৰাউজাৰটো খুলি লোৱাৰ পাছত আপোনালোকে PF বুলি চিম্পলি চাৰ্চ কৰিব। চাওক PF, ইয়াতে আপোনালোকে দেখা পাইছে EPFO, ইয়াৰ যোনটো মেম্বাৰ পাছবুক এই অপশ্যনত ক্লিক কৰিব আৰু এইটো আপোনালোকে চাবলৈ আপোনাৰ UN নাম্বাৰ আৰু আপোনাৰ পাছৱৰ্ডটো আপোনাৰ মনত থাকিব লাগিব বা আপোনালোকে নোট কৰি ৰাখিব লাগিব, কাৰণ লগইন কৰিবলৈ আপোনালোকক UN নাম্বাৰ আৰু পাছৱৰ্ডটো প্ৰয়োজন হ'ব। চাওক ইয়াতে মেম্বাৰ পাছবুক অপশ্যনত ক্লিক কৰিব। এনেকৈ ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে EPF পাছবুক এণ্ড ক্লেইম ষ্টেটাছ। ইয়াতে আপোনালোকৰ যোনটো PF নাম্বাৰ সেইটো এণ্টাৰ কৰিব। PF নাম্বাৰ এণ্টাৰ কৰাৰ পাছতে আপোনাৰ পাছৱৰ্ডটো এণ্টাৰ কৰিব। পাছৱৰ্ড এণ্টাৰ কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে এটা কেপচা কোড। এই কেপচা কোডটো আপোনালোকে ফিল আপ কৰিব, যেনেকৈ আছে তেনেকৈ ফিল আপ কৰিব। কেপিটেল থাকিলে কেপিটেল, স্মল থাকিলে স্মল, তেনেকৈ ফিল আপ কৰিব। চ' কেপচা কোডটো মই ইয়াতে ফিল আপ কৰি ল'লোঁ আৰু আপোনালোকে চাইন ইন অপশ্যনত ক্লিক কৰিব। ত' চাইন ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ লোডিং ল'ব, আপোনালোকে দেখা পাইছে। ইয়াতে আপোনালোকে দেখা পাইছে ইয়ৰ পেন ইজ নট চিডেড হুইচ ইজ ৰিকুৱাৰমেণ্ট টু এভইড এনি হায়াৰ টেক্স ডিডাকশ্যন ইন কেছ TDS ইজ এপ্লিকেবল। চাওক আপোনাৰ PF একাউণ্টত পেন কাৰ্ডৰ লিংক কৰাটো খুবেই প্ৰয়োজন, নহ'লে TDS যদি বহুত এমাউণ্ট আপোনালোকে উইথড্ৰ কৰিবলৈ যায় বা তেনেকুৱা বহুত এমাউণ্ট যদি আপোনালোকে উলিয়াবলৈ যায় তেতিয়া TDS লাগি যাব পাৰে। গতিকে আপোনালোকে EKYC কৰি ল'ব। আৰু EKYC কেনেকৈ কৰিব পাৰি তাৰ ভিডিঅ' অলৰেডি মোৰ চেনেলত দি থোৱা আছে, আপোনালোকে চাব পাৰিব। লগইন হোৱাৰ পাছতে আপোনালোকে চাব পাৰিছে টোটেল বেলেঞ্চ এভেইলেবল 1332 এনেকৈ দেখা দিব। কিন্তু ইয়াতকৈ বেছি হ'ব, কাৰণ আপোনালোকেতো নিশ্চয় জানে চাগে যে PFত আপোনাৰ টকাটো ডাবল হৈ যায়। চ' কেনেকৈ ডাবল হয় সেইটো কথা আপোনালোকক মই জনাব বিচাৰিছোঁ। চাওক এই তিনিটা অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে পাছবুক যোনটো অপশ্যনটো তাত ক্লিক কৰিব। ইয়াতে অলপ লোডিং ল'ব পাৰে। চাওক আপোনালোকে ইয়াতে দেখা পাই যাব এটা অপশ্যন, ইয়াতে যোনটো এমপ্লয়িজ শ্বেয়াৰটো কণ্ট্ৰিবিউশ্যনটো হৈছে 1020 ৰুপিজ আৰু এমপ্লয়াৰ যাৰ কাম কৰি আছে বা যাৰ লেবাৰ হয় আপুনি, তেখেতৰ ফালৰ পৰা 312 টকা যাব। তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে ডিটেইলছখিনি ভালকৈ চাব পাৰিব। ইয়াতে আপোনালোকে দেখা পাইছে এমপ্লয়ি শ্বেয়াৰটো 12%, 1020 ৰুপিজ আৰু এমপ্লয়াৰ শ্বেয়াৰ অলৰেডি কৈছিলোঁ ঠিকাদাৰ বা আপুনি যাৰ কাম কৰি আছে তেখেতৰ শ্বেয়াৰটো 3.67%, 312 টকা আৰু পেঞ্চন শ্বেয়াৰ, এই পেঞ্চন শ্বেয়াৰটো 8.33%। ইয়াতে আপোনালোকে দেখা পাইছে, কিন্তু আপোনাৰ একাউণ্টৰ পৰা পইচা কাটিছিলে 1020 ৰুপিজ, কিন্তু গোটেইকেইটা মিলাই টোটেল আপোনালোকে দেখা পাইছে পেঞ্চনৰ কাৰণে 700 টকা আৰু এমপ্লয়ি শ্বেয়াৰৰ পৰা 312 টকা। এই গোটেইকেইটা টোটেল কৰিলে আপোনালোকৰ 2040 ৰুপিজ হৈ যায়, কিন্তু আপোনাৰ একাউণ্টৰ পৰা অনলি 1020 ৰুপিজহে গৈছিলে। চ' তেনেকৈ PFৰ পইচাখিনি ডাবল হৈ যায়। গতিকে আপোনালোকে PFটো অতি প্ৰয়োজন কটোৱাটো, আৰু কিবা এক্সিডেণ্টেল কেছ যদি হৈ যায় আপোনালোকৰ কোম্পানীৰ কাম কৰি থকা অৱস্থাত, তেন্তে আপোনালোকৰ এই PF একাউণ্ট থাকিলে বহুত সহায় হ'ব আপোনাৰ ফেমিলি মেম্বাৰৰ কাৰণে। সেইকাৰণে আপোনালোকে নমিনেশ্যন আপোনালোকে কৰি ৰাখিব লাগে আপোনাৰ ফেমিলি মেম্বাৰৰ। আৰু নমিনেশ্যন কেনেকৈ কৰিব পাৰি তাৰ ভিডিঅ' অলৰেডি মোৰ চেনেলত দি থোৱা আছে, আপোনালোকে চাব পাৰিব। যদি আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা ইনফৰমেশ্যন পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই আপোনালোকৰ বাবে এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট সদায় আনি থাকোঁ। তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'তে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।